দেশমাতৃক ৰক্ষাৰ বাবে অহপুৰুষাৰ্থ কৰা প্ৰতিগৰাকী ভাৰতীয় সেনাৰ লগত আছে অসম চৰকাৰ। চলি আছে ভাৰত পাকিস্তানৰ যুদ্ধ। পাকিস্তানক বশ কৰিবলৈ ভাৰতীয় সেনাক যিকোনো প্ৰকাৰে সহায় কৰিব অসমে। তাৰ বাবে সাজু হৈছে অসম। সংবাদমেল সম্বোধন কৰি কেতবোৰ বিশেষ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা, আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা, প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম কাজক আমি প্ৰেৰণা যোগোৱা, আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা। কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে, এইবোৰ দেশত বহুত নাথাকে। সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে, পৰহি মই VC কৰিম। দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্ছ, যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ, পাৰ্টিকুলাৰলি ইন ৰেয়াৰ গ্ৰুপছ। ভাৰত পাকিস্তানৰ যুদ্ধ অব্যাহত থকা সময়লৈকে চৰকাৰে মানিব কিছু বিশেষ নিয়ম। এইকেইটা দিনত চৰকাৰে অনুষ্ঠিত নকৰে কোনো ডাঙৰ সভা। চৰকাৰী খৰচত কোনো মন্ত্ৰী বিধায়কে নকৰে বিদেশ ভ্ৰমণ। লগতে আৰক্ষীক বাদ দি আন কোনো চৰকাৰী কামৰ বাবে চৰকাৰে ক্ৰয় নকৰে গাড়ী মটৰ। যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ, ৱৰ্কশ্বপ, কমেমৰেটিভ ইভেণ্টছ এণ্ড কনফাৰেন্স ইনভলভিং এক্সপেণ্ডিচাৰ এণ্ড চেৰিমনি, য'ত নেকি চেৰিমনি কৰিব লাগে, টকা পইচা খৰচ কৰিব লাগে, অফিচৰ ভিতৰতে চেমিনাৰ এখন পাতিছোঁ বেলেগ কথা, কিন্তু কলাক্ষেত্ৰত গৈ এখন চেমিনাৰ পাতিব লাগে, ক'ৰবাত পেণ্ডেল বনাই চেমিনাৰ পাতিব লাগে। আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছোঁ। যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায়। যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি, আৰক্ষীৰ বাবে প্ৰয়োজন হ'লে বেলেগ কথা, আৰক্ষী বা সেনা বাহিনীৰ কাম কাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো। চৰকাৰৰ আঁচনি আদিৰো নাথাকিব কোনো হৰ্ডিং। এতিয়াৰ পৰা হৰ্ডিঙত থাকিব কেৱল দেশপ্ৰেমমূলক বাণী। চৰকাৰী কৰ্মচাৰী ছুটিৰ ক্ষেত্ৰতো বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট, হৰ্ডিং, টিভি আমি নকৰোঁ। আমাৰ যিমান কেইখন হৰ্ডিং আছে অসম চৰকাৰৰ, সেই গোটেইকেইখন হৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম, য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায়। এতিয়া আঁচনিৰ কথা আছে, ক'ৰবাত মোৰো ফটো আছে, সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব। আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনচেল কৰিব খোজা নাই, কাৰণ আমি ৱাৰ এক্টিভিটিৰ যিটো জ'ন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছোঁ। কিন্তু লিভত যোৱা অফিচাৰসকলৰ ফোন নম্বৰ, এড্ৰেছ ছিনিয়ৰৰ লগত থাকিব, প্ৰয়োজন হ'লেই যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ। অসমৰ চিকিৎসালয়বোৰৰো হ'ব বিশেষ অডিট। অহা 7 দিনত জিলা প্ৰশাসনে অসমৰ প্ৰতিজন সেনা জোৱানৰ নাম আৰু ঠিকনা কৰিব সংগ্ৰহ। যুদ্ধৰ সময়ছোৱাত যাতে জোৱানৰ পৰিয়ালৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে। অহা কেইটামান দিনত আমাৰ হস্পিটেলসমূহত ICU কাম কৰি আছে নে নাই, ICU ক'ভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটেলখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে, চাৰ্জন ক'ত আছে, এনাষ্টেচিছ ক'ত আছে, গোটেই অডিটটো আমি কৰিব খুজিছোঁ, যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে। নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব, তেওঁলোকৰ ঘৰত যাব, আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ। আৰ্মি আৰু বায়ুসেনাৰ লগত জিলা উপায়ুক্ত থাকিব বিশেষ যোগাযোগত। আৰ্মি আৰু বায়ুসেনাৰ কেম্পৰ কাষত থকা ৰাইজক সজাগ কৰিব অসম চৰকাৰে। নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে।
আৰু আৰ্মিৰ মুভমেণ্ট হয়। এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট। আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে। আনহাতে যুদ্ধৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি সুলভ মূল্যৰ চাউল 3 মাহৰ বাবে লাভ কৰিব অসমৰ হিতাধিকাৰীসকলে। অহা জুনৰ পৰা পাব এই সুবিধা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।